মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ 2024 চনৰ লাষ্ট কোশ্চেন কেইটা মই আলোচনা কৰিছো ইয়া জিকেৰ কোশ্চেন হয় জেনাৰেল নলেজত তোমালোকৰ গুৰুত্ব দিব লাগিব পৰীক্ষাত পাছ কৰিবৰ হলে তোমালোকে জিকেৰ কাৰণে কনভেনশনাল জিকে বুক বিলাক তোমালোকে কিনিব পাৰা কাৰেন্ট এফেয়াৰ্স বিলাক তোমালোকে জানিব পাৰা আৰু বেষ্ট হল তোমালোকে নিউজ পেপাৰ অধ্যয়ন কৰা আৰু তোমালোকে ফেসবুকতো তোমালোকে নিউজ বিলাক পাবা যদিও কিন্তু এটা ডাইভাৰ্সড হয় সেই কাৰণে ফেসবুকৰ ওপৰত বেছি নিৰ্ভৰ নকৰি তোমালোকে পাৰিলে নিউজ পেপাৰ পঢ়ি থাকিবা আৰু টিভি নিউজো শুনি থাকিব পাৰা তোমালোকে আৰম্ভ কৰিছো কোশ্চেন নম্বৰ 47 ত কি দিছে 147 ত কোনটো প্ৰেছ সংগঠনৰ যুদ্ধৰ সময়ত সংবাদ প্ৰবাহ কৰাৰ কাৰণে পুলিটজাৰ বঁটা 2023 প্ৰদান কৰা হৈছে এই পুলিটজাৰ প্ৰাইজ কোনে পাইছিল 2023 ত প্ৰেছৰ কাৰণে পুলিটজাৰৰ বিভিন্ন শিতানত বঁটা প্ৰদান কৰা হয় ড্ৰামা তাৰ পিছত তোমালোকৰ লিটাৰেচাৰ তাৰ পিছত তেনেকা বহুত ফিল্ড আছে তাৰ ভিতৰত এটা ফিল্ড হল প্ৰেছ সংবাদ মাধ্যম এটো কোনটো হ'ব তেন্তে কোনে পাইছে এ ওয়াল স্ট্ৰীট জাৰ্নাল 6 নম্বৰ অপচনটো তোমালোকৰ কাৰেক্ট এইবিলাক কিন্তু ইয়াত কোনো টেকনলজি বা টেকনিক একো নাখাতে ইয়াত মাত্ৰ ষ্টাডি হে কৰিব লাগে জিকেৰ ক্ষেত্ৰত জানিবা আছে ইয়াত আৰু এটা কোশ্চেন আছে তোমালোকৰ জলদস্তৰ বিষয়ে নিম্নলিখিত কোনটো মন্তব্য শুদ্ধ আচ্ছা এটা আছিল কি পানীৰ দুৰ্লভ এলেকাত কাম কৰা স্বেচ্ছাসেৱকসকল জলাশয়ৰ পৰা অতিৰিক্ত জলজ অপতৃণ উপংগী থকা আৱৰ্জনা আঁতৰ কৰি যি আছে ইয়াৰ নেশনাল এয়াৰস্পেচ ল্যাবৰেটৰী বনাইছে বা বিকশিত কৰিছে তাৰ পিছত আছে কি তোমালোকৰ এটা বন্ধ এয়াৰটাইট পলিথিন প্ৰকাৰ হোল আছে যাতে ইয়াক সহজভাৱে ডুব নোযোৱা কৰি তোলা যায় তেনেহলে কোনটো অশুদ্ধ ইয়াত বাকি তিনটা কিন্তু শুদ্ধ এই 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ অপচন কেইটা শুদ্ধ কোনটো এইটোই হল অশুদ্ধ গতিকে এইটো হ'ব তোমালোকৰ আনসাৰ নেক্সট আহিল তোমালোকৰ 149 কি কৈছে নামেৰে খেলো ইন্ডিয়া মহিলা লীগৰ নাম সলনি কৰা হৈছে ওমেন্স কি খেলো ইন্ডিয়া ওমেন্স লীগ এটাৰ নামটো সলনি কৰি দিয়া হৈছে তাৰপিছত জাগৃতি মহিলা লীগ अस्मिता মহিলা লীগ কিৰণ মহিলা লীগ নিৰ্ভয়া মহিলা লীগ কোনটো হ'ব এই 2 নম্বৰটো হ'ব তোমালোকৰ ৰাইট অপচন अस्मिता মহিলা লীগ এটা তাৰপিছত আহিল 50 নম্বৰ কোশ্চেনটো 50 নম্বৰত কি কৈছে জম্মু কাশ্মীৰ কোনখন জিলাত এলওচিৰ ওচৰত ভাৰতৰ প্ৰথম ডাকঘৰ উদ্বোধন কৰা হৈছে এটা হ'ব কুপৱাৰা এইটো ডিস্ট্ৰিক্ট এইবিলাক বস্তু তোমালোকে জানিবা যদি তোমালোকে নিউজ পেপাৰ নাইবা টিভি নিউজ চাই থাকা আৰু লগতে জিকে বুক বিলাক তোমালোকে অধ্যয়ন কৰি থাকা আজি তোমালোকৰ 2024 চনৰ কোশ্চেন পেপাৰৰ সেকেন্ড পেজৰ কোশ্চেন পেপাৰখন মই শেষ কৰি দিলো কাক 2024 চনৰ ফাৰ্স্ট পেজৰ কোশ্চেন পেপাৰ লাগে তোমালোকে কমেন্ট কৰিবা সেই হিচাপে তোমালোকে তাৰ পৰা ভিডিও বনাই দি থাকা হ'ব কাৰণ এইবিলাক ভিডিওৰ যোগেদি বা এইবিলাক কোশ্চেনৰ সলিউশনৰ যোগেদি তোমালোকৰ যি পৰীক্ষা আহিব যি চনত তোমালোকে পৰীক্ষা নিদিয়া কিয় বহুত হেল্প হ'ব আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে কমেন্ট কৰিবলৈ নাপাহৰিবা যে তোমালোকৰ 2024 চনৰ ফাৰ্স্ট পেজৰ কোশ্চেন পেপাৰখন তোমালোকক লাগে নে নালাগে সৰকাৰণে ধন্যবাদ